আপোনাৰ পাব্লিকলৈ যিটো কথা ওলাইছে ISIৰ কথাটো কি ক'ব আচলতে? মানে হাঁহি লগা কথা আৰু বিজেপিৰ ওচৰত আৰু একো মানে নাই পোৱা। আজি কোনোবা বিৰুদ্ধে আমি মাটিৰ ওপৰত মাটি কেছ ওলাই আছে, ডেফেমেশ্যন কেছ ওলাই আছে, এইবোৰ চব কেছ লুকাব লাগে, তলত মানে পেলাব লাগে। সেইকাৰণে এই ধৰণৰ মানে অদ্ভুত মানে যুক্তিহীন কথাবোৰ প্ৰকাশ কৰিছে। সেইটোৱে তেওঁলোকৰ দুৰ্বলতা আৰু লাহে লাহে তেওঁলোকৰ যে ভৰিৰ তলত মাটি নাই সেইটোৱে প্ৰমাণ কৰিছে। যোৱাবাৰ মই যোৰহাট লোকসভা নিৰ্বাচনত প্ৰায় এমাহ আগতেহে এই ধৰণৰ বিভিন্ন ধৰণৰ অপপ্ৰচাৰ মই নিজৰ ঘৰৰ সম্পৰ্কে মই পাইছিলোঁ বা সন্মুখীন হ'বলৈ হৈছিলোঁ। এইবাৰতো এক বছৰ আৰম্ভৰ পৰাই বিজেপিয়ে আৰম্ভ কৰি দিছে এনেধৰণৰ অপপ্ৰচাৰ। তো অসমৰ জনসাধাৰণো বুজি পাইছে যে নিৰ্বাচন কাষ চাপিছে, বিধানসভা নিৰ্বাচন কাষ চাপিছে আৰু এই ধৰণৰ বিজেপি অপপ্ৰচাৰ তেওঁলোকে চলাই আছে। মোৰ ফালৰ পৰা তেওঁলোকৰ শুভেচ্ছা থাকিল। মই ইতিমধ্যে কৈছোঁৱে, যদি মোৰ পত্নী পাকিস্তানৰ এজেণ্ট তো মই ইণ্ডিয়াৰ এজেণ্ট, যদি তেওঁ ISI তো মই ৰ এজেণ্ট। এইটো ধৰণৰ কথাখিনি চবে বুজি পাইছে, দেখি ইয়াত ৰাজনীতি ইয়াত সোমাই আছে। মই ভাবোঁ যে পৰৱৰ্তী দিনত অসমৰ জনসাধাৰণে এই ধৰণৰ কথা লৈ এটা উচিত উত্তৰ অহা বিধানসভা নিৰ্বাচনত দিব। আপোনাৰ দেশপ্ৰেমক লৈ এটা প্ৰশ্ন উত্থাপন হৈছে যে আপোনাৰ পত্নী আজি 12 বছৰে অসমীয়াটো বাদেই দিয়ক, ভাৰতীয় নাগৰিকত্বই মানে লোৱা নাই বুলি এটা প্ৰশ্ন ব্ৰিটেইনৰ দুখন দেশৰ নাগৰিকত্ব লৈ আছে বুলি। এইবোৰ চব যিসকলে কথা নাজানে, মই সেইটোৱে কৈছোঁ যে যিসকলৰ পৰিয়ালৰ আজি এটাৰ পিছত এটা কেছ ওলাই আছে, যিসকলৰ কলিয়াবৰ তিনিআলি লৈ এটা কিবা গুৱাহাটীত PIL চলি আছে, যিসকলৰ ৰিজৰ্ট লৈ বিভিন্ন তৰ্ক বিতৰ্ক হৈছে, তেওঁলোকে এই ধৰণৰ যেতিয়া প্ৰশ্ন উত্থাপন কৰে, কৰক, মোৰো আপত্তি নাই। অসমৰ জনসাধাৰণে বিচাৰ কৰিব। মোৰ অসমৰ জনসাধাৰণৰ ওপৰত মোৰ বিশ্বাস আছে আৰু মই পুনৰবাৰ কৈছোঁ, এই নিজৰ মাটি সম্পত্তি এইবোৰ চব ৰিজৰ্টৰ কেছবোৰ তলত পেলাবলৈ এই ধৰণৰ কথাবোৰ কৈ আছে। মই ভাবোঁ বিশেষকৈ বিজেপি দলৰ নেতৃত্ব, বিশেষকৈ মুখ্যমন্ত্ৰীয়ে কৈছোঁ, নাম লৈছোঁ আৰু কিনো আছে আৰু, যে তেওঁ যে নতুন বিজেপি সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া হৈছে, দিলীপ শইকীয়া ডাঙৰীয়া কেনেবাৰে যিদৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈ গ'ল, ছাৰপ্ৰাইজ মুখ্যমন্ত্ৰী, বেকডোৰ মুখ্যমন্ত্ৰী, দিলীপ শইকীয়া ডাঙৰীয়া পৰৱৰ্তী সময়ত বা 3-4 মাহ পিছত তেওঁ ঘপককৈ মুখ্যমন্ত্ৰী হৈ যাব নেকি, এই চিন্তাত আজি তাৰিখত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পৰিছে। মই নাজানো তেওঁ হয় কাৰ হয়, কিছুমানতো অচিনাকি মানুহবোৰ আৰম্ভ কৰিছে, কাৰ হয় কি হয় আমি নাজানো। কিন্তু মুখ্যমন্ত্ৰীৰ তেওঁৰ নিজৰ এটা সংখ্যা কি আছে যে তেওঁলোকৰ পৰিয়ালৰ কেছৰ মাটি কেছবোৰ, PIL কেছবোৰ চব দিল্লীৰ নেতৃত্বত তেওঁলোকৰ বিজেপি দলৰ নেতৃত্বৰ কাণত পৰিছে। কোন সময়ত তেওঁক আউট দিলীপ শইকীয়া ইন হৈ যায়, এয়া লৈ তেওঁলোকৰ মনত এটা সংখ্যা নিশ্চয় আছে। তেওঁৰ যি কথাখিনি, তেওঁৰ যিখিনি কথা বা ৰাজ্যিক বিজেপি দলে যিখিনি কথা কৈছে, তাৰ পৰাতো মোৰ ইংগিত এইটোৱে যে কোনদিনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আউট আৰু দিলীপ শইকীয়া ডাঙৰীয়া ইন হৈ যায়, সেইটো মানে নিজকে বচাবলৈ তেওঁলোকে এই ধৰণৰ কুচকাৱাজ চলি আছে। তেওঁক জানিব, ইয়াৰ পূৰ্বে হৈছে, মানুহে বিচাৰিছিলে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, তেওঁ ঘপককৈ হৈ গ'ল। এতিয়া এইবোৰ চব পুনৰবাৰ কৈছোঁ, মাটিৰ কেছ, এইবোৰ চব কেছৰ কয়লাৰ এই যে কি কোনোবা যদি ধৰা পৰিলে, কিবা ED ৰেড হ'ল, কিবা বঞ্চল নে কিবা, চব এইবোৰ চব কাণত পৰিছে, কাৰ লগত সম্পৰ্ক চব গম পাইছে। এইখিনিতো পিছত গৈ তেওঁলোকৰ নিৰ্বাচনত ক্ষতি কৰিব। সেইদিনা কোন তেওঁ আউট হয়, দিলীপ শইকীয়া ইন হয়, এইটোৱে নিজৰ গাদী বচাবলৈ মই ভাবিছোঁ অলপ তেওঁলোকে শংকিত হৈছে। মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল।